হে রাম কৃষ্ণ রাখি দান্ত শুনি উদ্ধৱ হন্ত কৰি কৰ জুৰ পুন ৰপিপুচি লন্ত নমো নমো কৃষ্ণ কহি কৃপা ময় তুমি বিনা কোনে মোৰ সে দিবে সংশয়। ভগৱন্ত কৃষ্ণদেৱৰ সমস্তখিনি কথা মহাভক্ত উদ্ধৱে শুনাৰ পাছত কৃপালু গুৰুজন বস্তুৱে পদবন্ধে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰ জোৰ পুনৰপি পুচিলন্ত নমো নমো কৃষ্ণ কহিও ক কৃপাময় তুমি বিনা কোনে মোৰ সে দিবে সংশয়। হে প্ৰভু, তোমাৰ বাহিৰে মোৰ সংশয় ছেদ কৰিব পৰা দ্বিতীয়জন মোৰ পৰম বন্ধু নাই নহয়। প্ৰভু, তুমি মোক কোৱাচোন, সম মানে কি, দম মানে কি, দান মানে কি, সত্য মানে কি, শৌচ মানে কি? মহালাভ, যজ্ঞ, শৌৰ্য, মূৰ্খ, পণ্ডিত, এইবিলাকৰ বিষয়ে তুমি মোক জ্ঞান দিয়া। বন্ধু কোনজন, দুখী কোনজন, সুৰ কাৰ নাম, মহাধন মানে কাৰ কথা কোৱা হৈছে, পথ মানে কি, বিপথ মানে কি, সুখ কোনবিলাক, দুখ কোনবোৰ, স্বৰ্গ কাক বোলে, নৰক কাক বোলে, গৃহ কোনখন, ধনী কোনজন, ঈশ্বৰ কোন, অনিশ্বৰ কোন, কহিও ক আমাত বিচাৰি চক্ৰপাণি। ৰাম আপুনি সৰ্বজ্ঞ জগতৰ অন্তৰ্যামী, তোমাত পুচিবে জীৱা নজানো আমি। প্ৰভু, তোমাক কি সুধিব লাগিছিল আৰু কি সুধি পেলালোঁ, ইয়াৰ জ্ঞান কিন্তু আমাৰ নাই। সুধিব লাগিছিল কিবা, সুধি দিলোঁ কিবা। ইয়াত যি অপৰাধ ৰৈ গ'ল প্ৰভু, তুমি আমাক এই অপৰাধ নধৰি তোমাৰ দাসৰো দাস ভাবি তুমি আমাক সকলোখিনি কথা সুন্দৰভাৱে বুজাই দিয়াচোন প্ৰভু। এই বুলি যেতিয়া মহাভক্ত উদ্ধৱে সেৱা নিবেদন কৰিলে, তেতিয়া ভগৱন্ত পুৰুষে ইয়াৰ উত্তৰটো পদবন্ধে প্ৰকাশ কৰিছে। উদ্ধৱক বুলন্ত কেশৱ কৃপাময়, পুচিলা পৰম ভাগৱত ধৰ্মচয়।
মহা জনুজাক নজানে সাক্ষাৎ কৰিব বেকত মোৰ সন্মত তোমাত আন দেৱ ধৰ্মক কৰিয়া পৰিহাৰ মোত মাত্ৰ এক চিত্ত মতি ভৈল যাৰ যিজনে জানিলা মই পৰম বান্ধৱ তাৰে নাম সম আবে জানিবা উদ্ধৱ উদ্ধৱ তাৰ নামেই সম তুমি মনত ৰাখিবা কাৰ নাম যে যিজনে ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা নকৰি কেৱল মোৰ নামত শৰণাপন্ন হ'ল আৰু সেই ব্যৱস্থাৰ মাজেৰে যিজনে জীৱন যাপন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল সেই ব্যৱস্থাটোৰ নামেই হ'ল সম উদ্ধৱ তুমি যে জানিব বিচাৰিছিলা এইটোৱে হ'ল সম তুমি মনত ৰাখিবা এনেকৈ ভগৱন্ত পুৰুষে সমৰ কথা ক'লে তাৰ পাছত প্ৰকাশ কৰিছে এৰা মোৰ কথা শুনৈ কৰ্ণে অ মুখে বোলৈ ৰাম যিটো হস্ত দুই মূৰে মাত্ৰ কৰৈ কাম হেৰা মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম জানা প্ৰাণ সখী আবে তাকে বুলি দম আমাৰ সংসাৰ ধৰ্মত দম কি তই মোক আৰু এচাত চুইছা তোক কি কৰোঁ চা এইটোৱে হ'ল আমাৰ দম আৰু কোনোবা এজনে কয় থ এতিয়া মোৰ আগত দম ভালি নেমাৰিবি হাততে পাই বাটতে হেৰুৱাই থৈ আহিলি দুচাটমান দি থৈ আহিব নোৱাৰিলি এতিয়া মোৰ আগত ফুৰফুৰণি নেমাৰিবি এইটোৱে হ'ল বা এনেকুৱা এটা ধাৰণাকে আমি দম বুলি বুজি পাওঁ আৰু কৃপালু গুৰুজনাই ভগৱন্ত পুৰুষৰ পদ্মমুখখনতে মহাভক্ত উদ্ধৱক প্ৰকাশ কৰিলে দমৰ বিষয়বস্তু যে যিজনে কাণেৰে কেৱল মোৰ কথা শুনে যিজনে মুখেৰে কেৱল মোৰ নাম উচ্চাৰণ কৰে যিজনৰ দুইখন হাতেৰে কেৱল মোৰ অৰ্থেহে কৰ্ম কৰে এই ব্যৱস্থাটোৰ মাজত যিজন সোমাই থাকে তাকেই কোৱা হৈছে দম সেই উদ্ধৱ তুমি মনত ৰাখিবা এইখিনি ব্যৱস্থা তাৰ পাছত হে ৰাম মুত চিত্ত দিয়া যিটো জনম সাহই হানি অপমান দুখ সুখ কহই তাৰে নাম ক্ষমাৱে জানিবাই উদ্ধৱ ক্ষমাবন্ত পুৰুষৰ নাহি পৰ ভাৱ মোক মনে ধৰি যেৱে তেজৈলু ভকাম জানিবাই উদ্ধৱ বন্ধু ধৈৰ্যতাৰ নাম স্বভাৱক এৰি মুত চিত্ত কৈলো থিৰ
মায়া কজি নীলে জানা সেহি মহাবীৰ মুত চিত্ত দিয়া যিটো তেজিয়া হৈ মায়া নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া হৰি বুদ্ধি সদায় বাকু কৰে মায়া হৰি বুদ্ধি সদায় সবাকো কৰে মান জানিবা উদ্ধৱ তাকে বুলি মহাদান। এতিয়া আমাৰ মহাদান কি বোলে নামঘৰৰ বাটচৰা ভাগ 2 লাখমান টকা খৰচ কৰি আমি নিৰ্মাণ কৰি দিলোঁ নহয় বাপসকল। এই বুলি ভবাটো হ'ল আমাৰ মহাদান। কিন্তু ভাগৱতে আমাক সিদ্ধান্ত দিছে মহাদান হ'ল সেইটো হৰি বুদ্ধি কৰি সবাকো মান্যতা প্ৰদান কৰা ভাৱনা যাৰ লগত যুক্ত হৈ থাকে সেই ভাৱনাযুক্ত গুণটোৰ নাম হ'ল মহাদান। লগে লগে নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া খেতি অপ মৰুত ব্যোম তেজ মাটি পানী বায়ু অগ্নি আকাশ এই পঞ্চভূতেৰে নিৰ্মিত 4টা ভাগত বিভক্ত জীৱৰ প্ৰতি সমান জ্ঞান প্ৰদান কৰা মান্যতা প্ৰদান কৰা ভাৱনাত যি নিৰবিচ্ছিন্নভাৱে অৱগাহন কৰিব সেই ব্যৱস্থাটোৰ নাম হ'ল মহাদান। উদ্ধৱ মোক মনেৰে ভাবি ভাবি ত্যাগ কৰিব যিজনে লোভ যিজনে কামনা বাসনা জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম হ'ল ধৈৰ্য। এতিয়া কিমান হ'ল 10:30 বাজিল আৰু এই 10:30 বজাত আপোনালোকে গৃহৰ মধ্যেও সিদ্ধান্ত গ্ৰহণ কৰে। হয়তো কোনোবাই 9 বজাতে কৰে, কোনোবাই 8:30 বজামানত সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া নাক নামৰ ইন্দ্ৰিয়টোৱে আমাৰ ৰান্ধনীয়ে ৰন্ধন কৰি থকা সেই ভাজিৰ গোন্ধটো আমাৰ লাগিছেহি নাকত। আৰু উদ্যোক্তা মণ্ডলীয়ে ঘোষণা যে কৰা নাই বোলে বাপসকল আইসকল সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় হ'ল সেইকাৰণে আমি উঠি যাব পৰা নাই। নাকটোৱে গোন্ধটো ঠিকেই পাইছোঁ, কাণেৰেও উদ্যোক্তা মণ্ডলী ঘোষণাটোও শুনা পালোঁ, তৎসত্ত্বেও আমি যে উঠি গৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে আসনতে সুন্দৰভাৱে বহি লৈ কৃষ্ণ কথা শুনি আছোঁ। এই ব্যৱস্থাটোৰ নাম কোৱা হৈছে ধৈৰ্য। লোভটো আহিছে নাকে গোন্ধটো পোৱাৰ কাৰণে, কিন্তু কৃষ্ণ কথা শুনাৰ কাৰণে হ'বচোন দিয়া আজি আধা ঘণ্টা দেৰিকৈ ল'লেও একো লোকচান নহয় এই বুলি নিজক বুজনি দি আমি আসনতে বহি আছোঁ। এই যিটো ব্যৱস্থা এইটোৰ নাম হ'ল ধৈৰ্য। এনেকৈ আজি আধা ঘণ্টা কৃষ্ণ নামত নিজকে অৰ্পণ কৰোঁতে সিদ্ধান্ত আধা ঘণ্টা আমি দেৰিকৈ ল'লোঁ। হয়তো কালিলৈ আমি আকৌ 40 মিনিটলৈ তাক বঢ়াই দিলোঁ, পৰহিলৈ হয়তো 1 ঘণ্টালৈ বঢ়াই দিলোঁ। তাৰপিছত সদায় একাহী খোৱা সেই ব্যৱস্থাটো আজি যেনেকৈ অলপমান ভকতৰ লগত সিদ্ধান্ততে সন্তুষ্ট হ'লোঁ, ঠিক কালিলৈ আকৌ পৰিমাণটো কমাই দিলোঁ। এনেকৈ কমাওঁতে আকৌ সেই দৰ্শনটো আমি কেৱল কৃষ্ণ নামেৰেহে গ্ৰহণ কৰাৰ ব্যৱস্থাটো পালন কৰিম। এনেকুৱা ব্যৱহাৰ কৰা চিন্তা কৰা এই ভাৱনাযুক্ত ব্যক্তিজনৰ এই দৰ্শনটোকে কোৱা হৈছে ধৈৰ্য তাৰ নাম। স্বভাৱক এৰি মুত চিত্ত কৈলথিৰ যিজনে নিজৰ স্বাভাৱিক স্বভাৱ এৰি মুত চিত্ত অৰ্পণ কৰিলে জানিবা মায়াক তেওঁ পৰাজয় কৰিব পাৰিলে। যিজনে মোৰ কথা চিন্তা কৰি অপমান দুখ আৰু সুখ ত্যাগ কৰিব পাৰিছে তাৰ নাম হ'ল ক্ষমা। উদ্ধৱ তুমি মনত ৰাখিবা, আৰু ক্ষমাৱন্ত পুৰুষৰ কেতিয়াও পৰাজয় নহয়। এনেকৈ ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ আগত এই 27 ভাগী প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। তাৰ ভিতৰত বৰ্তমান প্ৰদান কৰিছে এৰা মোকে জানি যিটো জনে তেজৈ কৰ্মমল তাকে সে বুলি অশৌচ
জানা মহাবল ঈশ্বৰ জ্ঞানক যিটো উদেই উপদেশ তাকে সে দক্ষিণা বুলি নাহি কৈ সন্দেহ। সেই উদ্ধৱ মোক জানি বুজি লৈ যিজনে কৰ্ম জ্ঞান এই দুই মাৰ্গৰ ব্যৱস্থাটোৰ পৰা নিজকে উলিয়াই আনিব পাৰিব, আঁতৰ কৰিব পাৰিব, তাকে সেই বুলিয় শৌচ জানা মহাবল। অৰ্থাৎ সহজ চিন্তা, ৰাতিপুৱা যেতিয়া যৌথ পৰিয়াল এটাত শৌচালয়লৈ যাবলৈ টিকেট কটাৰ নিচিনা এটা ব্যৱস্থা হয় যৌথ পৰিয়ালত, ৰাতিপুৱা বাহিৰ ফুৰিবলৈ যে যাব লাগে, তেতিয়া সেই বাহিৰ ফুৰিবলৈ যাবলৈ লওঁতে যেতিয়া ভৰ দি থাকে তেতিয়া আমাৰ যিটো অৱস্থা হয়, আৰু সেই অৱস্থাটোৰ পৰা পৰিত্ৰাণ পাবলৈ যেতিয়া আমি বাহিৰ ফুৰি আহিম তেতিয়াহে এজনে অন্যজনক কম এতিয়াহে অকণমান শান্তি পাইছোঁ। এই যিটো ব্যৱস্থা এইটো কোৱা হয় শৌচাচাৰ পালন শাস্ত্ৰসন্মতে। আৰু আধ্যাত্মিক দৰ্শনৰ শৌচ গুণটোৰ দৰ্শন হ'ল তেনেকৈ যেই মুহূৰ্ততে এজন ব্যক্তিয়ে অন্যজন ব্যক্তিৰ প্ৰতি বেয়া চিন্তাটো মনত আহি যায়, বোলে তই মোক আজি এনেকুৱা কৰিলি তোকো চাই ল'ম, এই যিটো ভাৱনা আহি যায় সেই ভাৱনাটো তৎ মুহূৰ্ততে ত্যাগ কৰিব পাৰিলে সেই গুণটোৰ নাম হ'ল শৌচ। ভাগৱতে এই সিদ্ধান্তটো দিছে, যেতিয়ালৈকে আমি এইটো বোলে ভাব এই তুমি যে মোক গালি পাৰিলা তোমাৰ গাত দুখ নাই, প্ৰকৃততে মই তোমাক তেনেকৈ ক'ব নালাগিছিল, গতিকে মোৰ অপৰাধখিনি তুমি ক্ষমা কৰিবা, এই বুলি ক'ব পৰাজনেই সেই শৌচ নিয়মটো পালন কৰা ব্যৱস্থাটো বুলি কোৱা হৈছে। যদি আমি তেনেকৈ নকৈ 10জনৰ আগত কৈ ফুৰোঁ হেৰা আমুকক নামলৈ নিমন্ত্ৰণ কৰিলে মোক কেলৈ এৰি থৈ গ'ল জানো, আমিও নাম পাতিম নহয়, তাকো চাই ল'ম এদিন, তাকো নেমাতো আমাৰ নামলৈ, এই বুলি আক্ষেপটো ৰাখি নথৈ তাক যদি সিমানতে ত্যাগ কৰোঁ সেইটো হ'ল শৌচাচাৰ। যদি আক্ষেপটো ৰাখি থওঁ তেতিয়াহ'লে সেইটো শৌচাচাৰ নিয়ম নহয় আৰু তেওঁ ভকতৰ শাৰীটো নপৰে। গতিকে 27 ভাগী প্ৰশ্নই আমাক যি জ্ঞান প্ৰদান কৰিব বিচাৰিছে সেই জ্ঞান আমি যেতিয়ালৈকে লাভ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি এজন মহাভকতৰ শাৰীলে কেতিয়াও নিজকে লৈ যাব নোৱাৰিম। তাকে দৰ্শন কৰাইছে ঈশ্বৰ কাক বোলে, বোলে আনক উচ্চাদি যিটো মোক ভজৈ মাত্ৰ, আন সকলো ত্যাগ কৰি যিজনে মোৰ কথাক বা মোৰ চিন্তাক মান্যতা প্ৰদান কৰে তাৰ নামটো কি, এই ৰামে তাকে পথ বুলিয় শেষাৰ শাস্ত্ৰই তাৰ নামহে সাৰ তত্ত্ব বুলি প্ৰকাশ কৰিছে। অৰ্থাৎ সেই সাৰটোৰ নাম হ'ল পথ, সেইটোহে হ'ল পথ, যাৰ দ্বাৰা আমি ঈশ্বৰক চিন্তা কৰিব পাৰিম, সেইটো হ'ল পথ। আৰু যিটো পথেৰে ঈশ্বৰৰ চিন্তাৰ বিপৰীতে অন্য দেৱৰ কথা কোৱা হয় সেইটো কেতিয়াও পথ নহয়, সেইটো হ'ল বিপদ। গতিকে গুৰুজন বস্তুৱে পদবন্ধে আমাক সিদ্ধান্ত দিছে, আনতে যি ভকতিত যিটো তত্ত্ব পৰ জানিবা উদ্ধৱ সখী সেই ঈশ্বৰ। আন সকলো চিন্তা এৰি কেৱল ঈশ্বৰৰ চিন্তাৰে নিজক আগবঢ়াই নিয়া, মানে শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰা ব্যক্তিজনক বা জীৱতত্ত্বক ঈশতত্ত্ব বুলি তুমি মনত ৰাখিবা। সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাত হাজাৰজন ভকতে ধুতি পঞ্জাবী চেলেং চাদৰ লৈ অহাৰ পাছতো কোনোবা নিৰ্দিষ্ট এজন ভকতক দেখিলে বাটতে সেৱা কৰিবৰ মন যায়, চৰণ চুবৰ মন যায়, আশীষ ল'বৰ মন যায়। কিয়? কাৰণ ভাগৱতে সেই দৰ্শনটো দিছে যে আন তেজী ভকতিত তত্ত্বপৰ, আন সকলো চিন্তা এৰি ভক্তিৰ মাজেৰে জীৱন যাপন কৰিবলৈ তেওঁ বিচাৰিছে।
ল'ৰা ছোৱালী সকলোৰে আছে, পিতৃ মাতৃ সকলোৰে আছে, খেতি বাতি সকলোৰে আছে, থকাৰ পাছতো কিন্তু তেওঁ সমস্তখিনিক নগণ্য জ্ঞান কৰি, ক্ষুদ্ৰ জ্ঞান কৰি, তেওঁ কিন্তু ঈশ্বৰ নামক শ্ৰেষ্ঠ জ্ঞান কৰি এই সমাজত সমস্তৰ বাবে পথ প্ৰদৰ্শক হৈ আগবাঢ়িব বিচৰা সেই গুণটোৰ বাবে সমস্ত সমাজৰ বাপাইসকলৰ পৰা শাস্ত্ৰই কৈছে তেওঁক ঈশ্বৰ জ্ঞান কৰা হয়। এই দৰ্শনটো আউনীআটী সত্ৰৰ যদি সত্ৰাধিকাৰজন আহে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদি পদাধিকাৰ বাপজন আহে, তেতিয়াহ'লে আমি সমস্তজনাই তেৰাৰ চৰণচুই সেৱা কৰাৰ ইচ্ছা জাগৃত নহয়নে? নিশ্চিত ৰূপত হয়, কাৰণ তেওঁ আমাৰ পথ প্ৰদৰ্শক। এই ভাৱনাবিলাক আমিও প্ৰত্যেকজনা কৃপালু বাপ আয়ে যদি এনেকৈ নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰসন্মতে কোৱা কথাৰ আঁত ধৰি আমিও সমস্তজনাই যি স্থানৰ পৰা এই পৃথিৱীলৈ আহিলোঁ সেই স্থান পোৱাটো নিশ্চিত, এনেকৈ সিদ্ধান্ত দিছে। তাৰপাছত আয়ে পদবন্ধে আগবঢ়াই দিব কৃষ্ণ। দক্ষিণা কাক্যই তাৰ পাছত যিখিনি প্ৰকাশ কৰিছে যজ্ঞ কাৰ নাম কৃষ্ণ। হে ৰাম মোতে চিত্ত দিয়াতে যি ভোগয় বিলাস, জানা তাৰ নাম মহা তাপয় বিনাশ, সমস্ত জগতে যিটো দেখৈ হৰিময়, তাৰে নাম সত্য সখী জানিবা নিশ্চয়, মোক জানি যিটো জনে তেজই কৰ্ম মল, তাকে সে বুলিয়া শৌচ জানা মহাবল। গতিকে ভাগৱতকে কোৱা এই দৰ্শনৰ মূল ব্যৱস্থাটো হ'ল সেই উদ্ধৱ, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি, কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, যেতিয়ালৈকে সমস্ত ভূততে আত্মা ৰাম জ্ঞান আমাৰ নাহিব, কায় বাক্য মনে অভ্যাস শিবা এহি ভাবে, তেতিয়ালৈকে কায় বাক্য মনেৰে এই ভাৱনাটোৰ পৰা নিজক আঁতৰ কৰি নানিবা, এই বুলি মহাভক্ত উদ্ধৱক পৰম জ্ঞান প্ৰদান কৰিছে। আৰু এই সমস্তখিনি কথা ভগৱন্ত পুৰুষে গীতা জ্ঞানৰ জৰিয়তে মহা সখী অৰ্জুনৰ আগতো প্ৰকাশ কৰিছিল যে সেই সখা পাৰ্থ তুমি শুনাচোন, ৰাম ইহি শাস্ত্ৰে প্ৰকাশিলে ও ঈশ্বৰ কৃষ্ণক, যাহাত ভজিলে তৰি যাতনা নৰক। এই ভাগৱত শাস্ত্ৰই কেৱল কৃষ্ণ কথা প্ৰকাশ কৰিছে, গুৰুজন বস্তুৱে প্ৰকাশ কৰিলে। আৰু যি কৃষ্ণ নাম আশ্ৰয় কৰাৰ মাত্ৰকে জীৱই এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰে। আৰু সেই দেৱ কৃষ্ণক এৰি যদি বোলে সেন দেৱ তেজি যিটো আন দেৱ ভজৈ, ৰাক্ষস অসুৰ সিহি একোৱে নুবুজৈ। সেইজন ঈশ্বৰ কৃষ্ণক এৰি যদি আমি অন্য দেৱক ভজনা কৰোঁ, তেতিয়াহ'লে আমাকেই শাস্ত্ৰৰ ৰাক্ষস বুলি, অসুৰ বুলি গালি পাৰিছে, ককৰ্থনা কৰিছে। সেই অৰ্জুন তুমি মনত ৰাখিবা, এই ৰাম শুইবে ক বিস্তাৰ কীত, জন্মে জন্মে মৰি অৰ্জুনতো গীতাত কহিলা দেৱ হৰি। অৰ্জুনৰ আগত কৈছে
যে সেইজন ঈশ্বৰ কৃষ্ণক এৰি যদি আন দেৱতাক ভজনা কৰা তেতিয়াহ'লে তেওঁৰ জন্ম কি হ'ব শৈবেক বিস্তাৰ কীট মানে লেট্ৰিনৰ পোক হৈ হৈ জন্মগ্ৰহণ কৰিব লাগিব। গতিকে আমি যদি সেই জন্ম নিবিচাৰোঁ, আমাৰ যদি কামনা নহয় কাম্য নহয় সেই জন্ম, তেতিয়াহ'লে আমি এক দেৱ এক সেৱ একত বিনে নাইকেও গুৰুজনাৰ এই পৰম সত্যক অনুধাৱন কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ সবে অনুহি সমান। কৃষ্ণৰ চৰিত্ৰই হ'ল পৰম অমৃত। কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ এই অমৃতৰ ৰেণুকণৰো সমান হ'ব নোৱাৰে। সেইকাৰণে আমি যদি ধৰ্ম কৰিব বিচাৰোঁ, কৰ্ম কৰিব বিচাৰোঁ, তেতিয়াহ'লে সিদ্ধান্ত দিছে কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, ও আকে সাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা, হে ৰাম ৰাম হেন তত্ত্ব জানি, চিন্তা চক্ৰ পানী অনাদৰিয়ান কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকিবোল ৰাম ৰাম, কৃষ্ণ হৰি ৰাম 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 ৰাম। কৃপালু গুৰুৰ দুখানী অভয় চৰণত পুনশ্চবাৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তি সেৱাভাগী অৰ্পণা কৰি আমি মূঢ়মতিৰো হ'ব লগা সমস্ত জনা অপৰাধ আপোনাক মহামহন্তই ক্ষমা দি চৰণ কমলত এক কণিকা ঠাই দিব। পুনশ্চ সেৱাভাগী সবাৰ শ্ৰীচৰণত অৰ্পণা কৰা হৈছে। ও তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো একো পাই, যিমতে সেৱাত ৰহিব কৰোণা, কৰিতে হৰি যোৱাই,